ধেমাজিত চাঞ্চল্যকৰ ঘটনা একেখন স্কুলৰ 5জনকৈ ছাত্ৰ সন্ধানহীন ধেমাজিৰ বৰদলনি লিটিল গড মডেল স্কুলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড বৃহস্পতিবাৰৰ পৰা সন্ধান নাই আটাইকেইজন ছাত্ৰৰ এই আটাইকেইজন ছাত্ৰই বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ অধ্যয়ন কৰি আছিল কি কাৰণে ছাত্ৰকেইজন একেলগে নিৰুদ্দিষ্ট হৈছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আৰক্ষী পৰিয়াল সকলোৱে অভিযান চলাইছে যদিও এতিয়ালৈকে সন্ধান পোৱা নাই ছাত্ৰকেইজনৰ বাছ আস্থান ৰেল ষ্টেচনৰ চিচিটিভিৰ ভিডিঅ' পৰীক্ষা কৰি চাইছে আৰক্ষীয়ে 5জন ছাত্ৰই একেলগে কোনো স্থানত আত্মগোপন কৰি আছে নে কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে তাক লৈ সকলোৰে মাজত এতিয়া দুশ্চিন্তা আৰম্ভ হৈছে নিৰ্দিষ্ট ছাত্ৰকেইজন হৈছে অংকুৰজ্যোতি গগৈ ভৱেশ গগৈ ইগাংকু দত্ত ৰক্তিম মুখিয়া আৰু লোপেন্দ্ৰ সোণোৱাল আৰু এইকেইজনেই হৈছে সেই 5জন ছাত্ৰ যিকেইজন ছাত্ৰ একেলগে সন্ধানহীন হৈছে একেখন স্কুলৰ নৱম শ্ৰেণীৰ অধ্যয়নৰত এই 5জন ছাত্ৰ বৰদলনি লিটিল গড মডেল স্কুলৰ ছাত্ৰ এই 5জন আৰু একেলগে সন্ধানহীন হৈছে আৰু ইয়াকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত আৰু যথেষ্ট উদ্বিগ্ন হৈ পৰিছে পৰিয়াল তথা অভিভাৱক আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ চিনিয়ৰ বিৰোচী ভাস্কৰ সভাপতি ভাস্কৰ যিহেতু 5জনকৈ ছাত্ৰ সন্ধানহীন হৈ আছে তেওঁলোকৰ কোনো সন্ধান পোৱা গৈছে নেকি হয় আসলে এই যেহেতু বৃহস্পতিবাৰৰ পুৱা 9 বজাত ছাত্ৰ-ছাত্ৰীসকল ওলাই গৈছিল আৰু বিদ্যালয়লৈ ওলাই যোৱাৰ ইতিমধ্যে প্ৰায় 24 ঘণ্টা সময় হ'বলৈ হৈছে আৰু এই 24 ঘণ্টা পৰ্যন্ত 5জন ছাত্ৰৰ কোনো ধৰণৰ সন্ধান নাই যেতিয়া বিদ্যালয়ৰ সময় উকলি গৈছিল তাৰপিছত ঘৰলৈ ছাত্ৰ-ছাত্ৰীসকল ঘূৰি অহাৰ বাবে পৰিয়ালবৰ্গই আৰক্ষীক অৱগত কৰিছিল আৰু আৰক্ষীয়ে তেতিয়াৰ পৰাই এই বিষয়টো সন্দৰ্ভত যথেষ্ট গুৰুত্ব সহকাৰে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে কিন্তু 24 ঘণ্টাৰ ভিতৰতো কোনো ধৰণৰ আচলতে আৰক্ষীয়ে তথ্য লাভ কৰিবলৈ সম্ভৱ হোৱা নাই যিহেতু 48 ঘণ্টা পৰ্যন্ত বৰ্ষগাঁতৰ এই 48 ঘণ্টাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকল যদি কোনো পৰিকল্পনা অনুযায়ী ওলাই যাবলৈ হয় তেতিয়াহ'লে ইয়াৰ পৰা হয়তো বহুতো পাবগৈ পাৰে গতিকে এই 48 ঘণ্টাৰ ভিতৰত আৰু অধিক ক্ষীপ্ৰতৰ কৰাৰ প্ৰয়োজনীয়তা আছে আৰক্ষীৰ তদন্ত যিহেতু ধেমাজিৰ পৰা ওলাই গোগামুখৰ পৰা ওলাই যাবলৈ হ'লে গোগামুখ ৰেলৱে ষ্টেচন বৰদলনি ৰেলৱে ষ্টেচন অথবা ধেমাজি ৰেলৱে ষ্টেচন আছে 3টা ইয়াৰ উপৰি যিসমূহ বাছ আস্থান আছে এই বাছ আস্থানসমূহতো আচলতে অতি সূক্ষ্মভাৱে আচলতে ইয়াক তদন্ত কৰিব লাগে আৰু কেনে ছাত্ৰ-ছাত্ৰীসকল তালৈ আহিছিলে নেকি এই সন্দৰ্ভত তদন্ত কৰাৰ প্ৰয়োজনীয়তা আছে যিহেতু এই মুহূৰ্ত পৰ্যন্ত তেওঁলোকৰ কোনো ধৰণৰ সন্ধান পোৱা নাই আৰু এই মুহূৰ্তত অতি আৱেগিক হৈ পৰিছে পৰিয়ালবৰ্গ যিহেতু একেলগে 5গৰাকী ছাত্ৰ বিশেষকৈ সন্ধান হৈছে আৰু এই 5গৰাকী সন্ধানহীন হৈছে এই 5গৰাকী ছাত্ৰক লৈ ইতিমধ্যে পৰিয়ালবৰ্গই নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে তেওঁলোকে নিজৰ পৰিয়াল প্ৰজনক আদি কৰি যিসকল বন্ধু বান্ধৱ আছিলে সকলোৰে ঘৰে ঘৰে গৈ ইতিমধ্যে আচলতে কথা বতৰাবিলাক তেওঁলোকে বুজ লৈছে তেওঁলোকৰ পৰা কেনেধৰণে আহিছিল কিন্তু আমাৰ হাতত যিটো তথ্য আহি পৰিছে প্ৰদীপ ৰঞ্জন দত্ত নামৰ যিগৰাকী পিতৃয়ে আমাক ইতিমধ্যে জানিবলৈ দিছে যে আচলতে এই 5জন ছাত্ৰৰ ভিতৰতে এজন ছাত্ৰ তেওঁ ঘৰৰ পৰা যিহেতু স্কুল বাছেৰে আহিছিল আৰু স্কুল বাছেৰে অহাৰ মুহূৰ্তত স্কুলৰ পৰা নাতি দূৰত তেওঁ স্কুল বাছৰ পৰা নামি দিছিল আৰু তেওঁ সেই মুহূৰ্তত বিশেষ কাৰণ দেখুৱাইছিল স্কুল বাছখনৰ ড্ৰাইভাৰজনৰ সৈতে কিন্তু পৰৱৰ্তী পৰ্যায়ত এই স্কুল বাছৰ ড্ৰাইভাৰজনে আচলতে ড্ৰাইভাৰজনৰ পৰা এই গোটেই বিষয়টো আচলতে পোহৰলৈ আহিছে 100 মিটাৰ দূৰত্বত নামি দিছিল কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যদি এজন ছাত্ৰই নাতি দূৰত নামি দিছিল বাকী ছাত্ৰসকলেও আহি তেওঁলোকে একেলগে এঠাইত একত্ৰিত হৈছিল নেকি যদি একেঠাইত একত্ৰিত হৈছিল তেন্তে তেওঁলোকৰ এইটো পূৰ্ব পৰিকল্পনা আছিল আৰু অথবা সেয়া নহয় তেওঁলোকে আন এক দুষ্ট চক্ৰৰ কবলতো পৰিব পাৰে যিহেতু আজিকালি মোবাইলক লৈ বিভিন্ন গেম চলি থাকে এই গেমসমূহক লৈ আচলতে ছাত্ৰ-ছাত্ৰীসকল আকৃষ্ট হয় আৰু ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কিছু লোকে বাহিৰলৈ লৈ যাবলৈ চেষ্টা কৰে এনেধৰণৰ পৰিয়ালৰ তৰফৰ পৰা আমি এই তথ্যবিলাক লাভ কৰিছো তেওঁলোকে কৈছে যে 2-এজন ছাত্ৰই পাবজিৰ দৰে গেমতো জড়িত আছিল তেওঁলোকে খেলে মাজে মাজে গতিকে এনেধৰণৰ কামৰ জৰিয়তে এনেধৰণৰ খেলৰ জৰিয়তেও তেওঁলোক হয়তো বেলেগ চক্ৰৰ কবলত পৰিব পাৰে নেকি এই কথাটো আচলতে পৰিয়ালৰ ফালৰ পৰা আমাৰ নজৰলৈ আনিছে কথাটো গতিকে আৰক্ষীয়ে অতি সূক্ষ্মভাৱে অতি ক্ষীপ্ৰভাৱে আচলতে এই বিষয়টো তদন্ত কৰাৰ প্ৰয়োজনীয়তা আছে যিহেতু 24 ঘণ্টা ইতিমধ্যে উকলি যোৱাৰ সময় হৈছে আৰু আমাৰ যি 24 ঘণ্টা সন্মুখত আছে এই 24 ঘণ্টাৰ ভিতৰত হয়তো ছাত্ৰসকলৰ সন্ধান উলিয়াব নোৱাৰিলে তেওঁলোকক হয়তো বিচাৰি উলিওৱাত আৰক্ষী ধন্যবাদ জনাইছো ভাস্কৰজ্যোতি সভাপতি